हेलो गाइस नमस्कार। आज आपनलोকৰ মাজত এটা ভিডিঅ' লৈ আইছো। ৰড বন্ধা আজি আমাৰ শেষ হ'ল, অহাকালি ঢালিম। এই ডাবল জালিৰ বিষয় আৰু চেয়াৰৰ বিষয় দুই এষাৰ কথা পাতিম আৰু তাকে অলপ আপোনালোকক বুজাই দিয়াৰ চেষ্টা কৰিম। চেয়াৰটো ক'ত দিয়া হয়, কেনেকৈ দিব লাগে, ডাবল জালি কোনখিনিক ডাবল জালি হয়, এইখিনি বস্তু আপোনালোকক বুজাই দিম। ভিডিঅ'টো শেষলৈ চাই থাকক আৰু যিসকলে চাই আছে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজি আপোনালোকৰ চেয়াৰ কেনেকৈ দিয়া হয়, ক'ত দিব লাগে সেইটো বস্তু বুজাই দি আছোঁ। এই বিমৰ ওপৰৰখিনি হ'ল আপোনাৰ ডাবল জালি হয়। আপোনাৰ এইটো এইখিনি ক্ৰেং মৰা হৈছে। এই ক্ৰেঙৰ পৰা আপোনাৰ এই বিমকলৈকে যিখিনি আছে, বিমৰ ওচৰে যিখিনি চাইডে চাইডে এইখিনি হ'ল ডাবল জালি। আৰু ডাবল জালিৰ তলৰখিনি আপোনাৰ জালি 10 ইঞ্চিৰ মূৰে মূৰে ৰড বন্ধা আছে আৰু ওপৰৰখন কমপ্লিটলি 5 ইঞ্চি বাই 5 ইঞ্চিত বন্ধা আছে। আৰু এইখিনি আপোনাৰ চোতালখিনিতো তোমাৰ চিংগুল জালি হয়। এই চিংগুল জালিত 5 ইঞ্চি বাই 5 ইঞ্চিত ৰড বন্ধা হয়। আৰু আগৰ ভিডিঅ'ত আপোনালোকক কৈছিলোঁৱে ক্ৰেঙৰ বিষয়ে। আজি আপোনালোকক ক'ব যাম চেয়াৰ কাক কয়, চেয়াৰ কেনেকৈ দিব লাগে আৰু কাভাৰিংটো কিহৰ কাভাৰিং দিলে ভাল হয়। আজিকালি ৰেডিমেড কাভাৰিং পায়। ৰেডিমেড কাভাৰিংটোৰ তাৰমানে খোজ দিলে ভাঙি যায়। আপোনালোকে যদি পাৰে যোনী বিল্ডিঙৰ কাম কৰি আছে এই মাৰ্বল পাথৰৰ কাভাৰিং দিব। এইটো হ'ল মাৰ্বল পাথৰ। এই মাৰ্বল পাথৰৰ কাভাৰিং দিলে এইটো ভাঙি নাযায়। আৰু ইয়াৰে তলেদি কাভাৰিংটো দিলে ইয়াৰে তলেদি আপোনাৰ মছলাটো সোমালে তলত ৰদটো ওলাই নাথাকে আৰু ৰদটো ওলাই নাথাকিলে আৰু ৰদত কোনো হাৱা চাৱা ল'ব নোৱাৰে। যদি ৰদটো তলেদি ওলাই থাকে হাৱা ল'লে আপোনাৰ গোটেই তাৰমানে ৰদটোত আপোনাৰ এনেকৈ হাৱা ল'লে একদম হৈ যাব, ক্ৰেক হৈ যাব। এতিয়া এই মাৰ্বল পাথৰটো দিলে ক্ৰেক হ'ব নোৱাৰে। তাৰমানে এতিয়া তলত পূৰা আপোনাৰ 1 ইঞ্চিৰ কম আছে, আধা ইঞ্চি আছে। এই আঙুলিটো সোমাই গৈছে, এইখিনি তলেদি মছলা সোমাই যাব। আৰু আপোনাৰ চেয়াৰৰ কথা কৈছোঁ, চেয়াৰটো কেনেকৈ দিব লাগে চেয়াৰটো মই দেখাই আছোঁ। চেয়াৰটো হ'ল এইটো হ'ল চেয়াৰ, এইটো চেয়াৰ হয়। এইটো চেয়াৰ এই 2খন জালি মাজত চেয়াৰটো দিয়া যায়। এই চেয়াৰটো দিয়া উদ্দেশ্য হ'ল আপোনাৰ 2খন জালি তাৰমানে লগ নালাগাকৈ, তাৰমানে লগ লাগি গ'লে 2খন জালি তাৰমানে আপোনাৰ ঢালাইটো মাজত নোসোমাব 2খন জালি আৰু মজবুত নহ'ব। এই 2খন জালি লগ নোহোৱাৰ কাৰণে আপোনাৰ ইয়াতে তাৰমানে চেয়াৰটো দিয়া যায়। এই বান্ধি দিয়া গৈছে চেয়াৰটো এই তলৰ জালিখনৰ আৰু ওপৰৰ জালিখনৰ মাজত। 2খন জালি যেতিয়া লগ নালাগে এনেকৈ মাজেদি ফাঁক থাকি যাব। এই ফাঁক থাকিলে এনেকৈ আপোনাৰ 2 ইঞ্চি 2.5 ইঞ্চি ফাঁক আছে, 2.5 ইঞ্চিটো মছলা খাই যাব। এইটো হ'ল চেয়াৰ। চেয়াৰটো দিয়া হয় আপোনাৰ এই বিমৰ চাইডে ইয়াতে দিয়া আছে, ইয়াতে এটা দিয়া আছে, এইখিনিত দিয়া আছে। আমাৰ কমপ্লিট দিয়া নাই, এতিয়া দিব। মই 2টামান দেখাই দিছোঁ এনে। ইয়াতে দিয়া আছে। ধৰক আপোনাৰ 2 ফুটমান গেপছত তাৰমানে চেয়াৰটো দিব লাগে। দিলে যেতিয়া আপোনাৰ জালিখন তলৰ জালি লয়, ওপৰৰ জালিখন লগ নহয়। তলৰ জালিখন তাৰমানে আপোনাৰ বিমৰ তলে যায় ভিতৰে আৰু ওপৰৰ জালিখন বিমৰ ওপৰেদি যায়। আৰু ওপৰৰ জালিখনো আপোনাৰ যায় লাষ্টত আপোনাৰ সেই হয় ইয়াতে এই চোতালখনত এখনে জালি হয়। ওপৰৰখন আৰু তলৰখন মিক্স লগ লাগি এখনে জালি হয়। আৰু এই চোতালৰ ইয়াৰ পৰা আপোনাৰ ক্ৰেংটো যি মাৰিছোঁ 1 মিটাৰ সেইটো বিমৰ পৰা 1 মিটাৰ ইফালে ক্ৰেং মাৰিছোঁ। 1 মিটাৰটোৰ পৰা একদম আপোনাৰ সিফালেও 1 মিটাৰ আছে। এই 2 মিটাৰ 2.5 মিটাৰ হ'ব। এই 2.5 মিটাৰৰ আপোনাৰ ডাবল জালি হয়। আৰু বিমৰ চাইডে ডাবল জালি। আপোনালোকে এই ক্ৰেঙৰ পৰা যিখিনি ওখ দেখিছে এইখিনি চব ডাবল জালি। এইখিনি ডাবল জালি এই ক্ৰেঙৰ পৰা। ক্ৰেংটো একচুৱেলি আপোনাৰ এই বিমকলৈকে মাৰিব লাগে। আমি এইটোত দিয়া নাই, তাৰমানে মালিকটো অলপ কমজুৰি মালিক, গতিকে ক্ৰেংটো বিমকলৈকে মাৰি দিলে আৰু আপোনাৰ 2 বাণ্ডল ৰড বেছিকৈ সোমাই যায়। গতিকে আমি ইয়াৰ পৰা দি দিছোঁ। ইয়াৰ পৰা দিলেও মজবুত হয়। এনেই এক্সট্ৰা ৰড আৰু বেছি দিয়া নাই বিশেষ।
এই আপোনাৰ ডাবুল জালি। আৰু যিসকলে তাৰমানে বিল্ডিং বনাই আছে চিয়াৰটো দিব কিছুমানে তাৰমানে মাজেদি ৰড সোমাই দিয়ে, ৰড সোমাই দিলে জালিখন লগ লাগি যায়। চিয়াৰটো দিব এনেকৈ, চিয়াৰটো দিলে এনেকৈ চিয়াৰটো দিয়াৰ লগে লগে আপোনাৰ এতিয়া জালিখন লগ নালাগে। এনেকৈ খোজ দিলেও আপুনি সেইখন জালিৰ পৰা সেইখন জালিৰ লগ লগাব নোৱাৰে তাৰমানে। এইটো খোজ দিছোঁ, মইতো খোজ দি আছোঁ, তথাপি কিমান ফাঁক আছে চাওক, কিমান ফাঁক আছে। আৰু আমাৰ এই মাৰ্বল পাথৰৰ কাভাৰিংটো দেখাই আছোঁ, এই দিয়াই আছে মাজে মাজে দেখাই পাইছে। এই মাৰ্বল পাথৰৰ কাভাৰিংটো এইটো আনি এনেকৈ ভাঙি লৈছোঁ, ভাঙিলে ইয়াৰে মাজে মাজে সোমাই দিলে হ'ল, এক পিচ এনেকৈ সোমাই দিলে হ'ল, মাজে মাজে এনেকৈ সোমাই দিলে হৈ যাব। সোমাই দিলে এতিয়া তক্তাত ৰডটো লাগি নাথাকে, জালিখন তক্তাত নালাগে। তক্তাত যদি নালাগে তেতিয়া এনেকৈ এই আঙুলি সোমাই গৈছে এনেকৈ, তেতিয়া আপোনাৰ কি হ'ব, মছলাটো সোমাব। আৰু আপোনালোকক আৰু এটা কথা আগৰ ভিডিঅ'ত কৈছিলোঁ, আজিও আপোনালোকক কওঁ, এই আপোনাৰ এই বিম আৰু পষ্টৰ মাজত এই দুটা ৰিং দিব লাগে। কিছুমানে ৰিং দুটা নিদিলে আপোনাৰ ইয়াতে তাৰমানে খালী থাকিলে ছিংগল ডট কটা থাকি যাব না, মজবুত নহয়। এই দুটা ৰিং দিব লাগে। আৰু আপোনাৰ এই পষ্টত 8 পিচ ৰড দিলে আপোনাৰ ইয়াতে এটা বৰফি ৰিং দিব লাগে। ধৰক দুটাটো দিব পাৰে, তিনিটা ৰিঙৰ মূৰে এটা বৰফি ৰিংটো বাৰু এতিয়া নাই, মই আপোনাক নেক্সট ভিডিঅ'ত দেখাম বৰফি ৰিংটো কেনেকৈ বনাব লাগে। আৰু মালিকসকলক কৈছোঁ, বিল্ডিং বনালে এই বিমৰ মাজৰ এই যি গেপছ থাকে, এই হেডৰ পৰা এইখিনি বিমৰ মাজৰ এই হেডটোৰ পৰা যিখিনি গেপছ, এইখিনি দুটা ৰিং দিলে তেতিয়া আপোনাৰ ক'তো খালী নাথাকে। আৰু তাৰমানে আমাৰ ভিডিঅ'টো যিসকলে চাই আছে টানি নাচাব, শেষলৈ চাব গুৰুত্ব সহকাৰে, কথাখিনি ভাল কথাই কৈছোঁ। আৰু আজি আমাৰ কমপ্লিট কাম শেষ হৈছে, আৰু অহাকালি ঢালিম। আমাৰ এই দেখাই আছোঁ আপোনালোকক। আৰু আমাৰ ৰড বাৰ্ণিংটো বিৰাট ধুনীয়া হৈছে। আমাৰ কামখিনি ইমান স্পীডত নকৰোঁ, লাহে ধীৰে কৰোঁ, আৰামত কৰোঁ, ধুনীয়া হৈছে। এই আমাৰ প্ৰত্যেকটা ৰিঙতে আছে, পষ্টতে আছে ৰিং, এনেকৈ প্ৰত্যেকটা পষ্টতে আছে, চাব পাৰিব। আমাৰ আজিলৈ ইমানতে শেষ কৰিম বুলি ভাবিছোঁ ভিডিঅ'টো। আৰু অহাকালিৰ ভিডিঅ'টো দেখাম ঢালাইটো। আৰু এই চিয়াৰটো দিব নাপাহৰিব, কাভাৰিংটো মাৰ্বল পাথৰত দিব, দেখাই দিছোঁ আপোনালোকক। আমাৰ কিছুমান জেগাত দি আছে মিস্ত্ৰী, এই কাভাৰিং হৈ আছে। আৰু আপোনাৰ এই বিমতো দিব এনেকৈ কাভাৰিং, এই বিমৰ তলতো কাভাৰিংটো দি দিব। এই বিমৰ তলতো এনেকৈ কাভাৰিং দিলে বিমৰ তলতো মছলাটো খাব। তেতিয়া খালি ৰ'দে যাতে কেতিয়াও হাৱা নোলায়, হাৱা ল'লে ক্ৰেক হয় পিছত, তাৰমানে সেনেকৈ ফাটি যায় হাৱাটো সোমালে। সেইকাৰণে আপোনাৰ এই বিমতো দি দিব, প্ৰত্যেকটা বিমতো দিব কাভাৰিং। 2 ফুট 1.5 ফুট মূৰে এনেকৈ দি দিব। আমাৰ ইয়াতে দিয়া আছে, সেইটো এটা দিয়া আছে, এটা আগতো দিয়া আছে, এনেকৈ দি যাব লাগে। আজিলৈ ইমানতে শেষ কৰিছোঁ ভিডিঅ'টো। আশা কৰোঁ নেক্সট ভিডিঅ'ত সকলোখিনি দেখা পাব। আৰু নেক্সট ভিডিঅ'ত ইয়াতকৈ ভালকৈ যাতে আমি বুজাই দিব পাৰোঁ চেষ্টা কৰিম।